ইতিমধ্যে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক যি আৰক্ষীয়ে যোৱাকালি গ্ৰেপ্তাৰ কৰিছে, কিন্তু দেখা গৈছে যি পাণবজাৰ আৰক্ষী থানায় বা যি তেওঁৰ বিৰুদ্ধে গোচৰটো, সেই গোচৰটো যে ক্ৰিমিনেল ইণ্টিমিডেশ্যন, যে আমাৰ ভাৰতীয় ন্যায় সংহিতাৰ ৩৫১ নং ধাৰাৰ উপধাৰা ২ৰ অধীনত এই কেছটো ৰুজু কৰিছে আৰু এটি আইনৰ অধীনত এই গোচৰটো ৰুজু কৰিছে যে HC এণ্ড ST ওপৰত যি প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989, যে আমাৰ যি অনুসূচিত জাতি আৰু জনজাতিৰ ওপৰত কোনো ধৰণৰ যাতে মানে আতিশায্য নহয়, সেই আতিশায্য প্ৰতিৰোধৰ যিখন আইন, সেই আইনৰ ধাৰা ৩ উপধাৰা 1 আৰু R এনেকুৱাকৈ আছে সেই আইনখনত, যে অনুসূচিত জাতি আৰু জনজাতিৰ ওপৰত যদি কোনো ধৰণৰ আতিশায্য নহয়, সেই আতিশায্য প্ৰতিৰোধ কৰাৰ যিখন আইন, সেই আইনৰ ধাৰাৰো অধীনত এই গোচৰটো ৰুজু হৈছে। এয়া অতিকৈ মানে অস্বাভাৱিক যেন লাগিছে যে তেওঁ ক্ৰিমিনেল ইণ্টিমিডেশ্যন আৰু যি HC ST প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989ৰ অধীনত তেওঁৰ বিৰুদ্ধে যি ধাৰা লগাই পেলাই গোচৰ ৰুজু হৈছে। কিন্তু ইতিমধ্যে আমি সংবাদ মাধ্যম যোগে প্ৰত্যক্ষ কৰিছোঁ যে তেওঁ হয়তো এই এপেক্স বেংকৰ কিবা নিযুক্তিৰ কেলেংকাৰীৰ সন্দৰ্ভত যি প্ৰতিবাদ চলি আছিল, সেই প্ৰতিবাদৰ তেওঁ হয়তো বাতৰি সংগ্ৰহ কৰিব গৈছিলে, কিন্তু সাংবাদিক এজনে বাতৰি মানে সংগ্ৰহ কৰিব যাওঁতে যদি 351 ছাবছেকশ্যন 2 অফ ভাৰতীয় ন্যায় সংহিতা আৰু যি HC STৰ যি প্ৰিভেনশ্যন অফ এট্ৰচিটি আইনখনৰ অধীনত যি গোচৰ এটি ৰুজু হৈছে আৰু সেই গোচৰ HC ST যি প্ৰিভেনশ্যন যি এট্ৰচিটিজ এক্ট আছে, সেই আইনখন হ'ল নন বেইলেবল। গতিকে তেওঁৰ এই যি গোচৰটো ৰুজু হৈছে, সেয়া একচুৱেলি জামিনবিহীন গোচৰ। গতিকে তেওঁ হয়তো আইনৰ সহায় ল'ব লাগিব বা জামিন প্ৰক্ৰিয়া তেওঁ কৰিব লাগিব, আগবাঢ়িব লাগিব জামিনৰ কাৰণে। আৰু এইটো সঁচাকৈ অতিকৈ মানে দুৰ্ভাগ্যজনক যে এজন সাংবাদিক এটি বাতৰি সংগ্ৰহ কৰিব যাওঁতে যদি আজি গোচৰ ৰুজু হৈ যায় বা তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বা পিছত হয়তো জামিনবিহীন ধাৰা লগোৱাৰ কাৰণে তেওঁ যদি জেললৈ যাব লগা হয় বাতৰি সংগ্ৰহ কৰাৰ কাৰণে, সেয়া কিন্তু সঁচাকৈ গণতন্ত্ৰৰ কাৰণে এটি দুৰ্ভাগ্যজনক ঘটনা। গতিকে আমি আশা কৰিম এই দিলৱাৰ হুছেইন মজুমদাৰে আইনৰ সহায় লৈ হয়তো আদালতৰ কাষ চাপিব লাগিব জামিনৰ কাৰণে, আৰু দেখা যাওক কি হয়। কিন্তু অতিকৈ এয়া দুৰ্ভাগ্যজনক যে সাংবাদিকে এটি বাতৰি সংগ্ৰহ কৰি যদি আজি গোচৰত তেওঁ মানে গ্ৰেপ্তাৰ হ'বলগীয়া হয় বা জেললৈ যাবলগীয়া হয়, সেয়া কিন্তু অতিকৈ দুৰ্ভাগ্যজনক।